সাংবাদিক বন্ধু বান্ধৱীসকল, মই মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, মুখ্য সচিব, জ্যেষ্ঠ বিষয়াসকল আৰু অসমৰ বিভিন্ন জিলা উপায়ুক্তসকল, অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীসকল, আমি আটাইয়ে বিগত 21 ঘণ্টা জুৰি অসমৰ বিকাশৰ বিভিন্ন লক্ষ্যৰে কাম কৰি যোৱাৰ এখন মানচিত্ৰ তৈয়াৰ কৰিবৰ কাৰণে আমি ডিফুত মিলিত হৈছোঁ। যোৱাকালি ৰাতিপুৱা 11 বজাৰ পৰা এই বৈঠক চলিছিলে আৰু আজি 4 বজালৈকে এই বৈঠক নিৰন্তৰভাৱে চলিছিলে। যোৱাকালি ৰাতি 12 বজাত আমি বৈঠক শেষ কৰিছিলোঁ আৰু আজি ৰাতিপুৱা 8:30 বজাত আমি আকৌ মিলিত হৈছিলোঁ। এই বৈঠকৰ উদ্দেশ্য আছিলে যে অহা 6 মাহত আমি কোনখিনি কাম হাতত ল'ম আৰু কোনখিনি কাম আমি মনিটৰ কৰিম, কোনখিনি কাম আমি শেষ কৰিবৰ বাবে যত্ন কৰিম। বিশেষকৈ আমাৰ লক্ষ্য আছিল যে লেণ্ড ৰেকৰ্ডছ আপডেটেশ্যনৰ ওপৰত আমি কি কৰিব পাৰোঁ। বহুত মানুহৰ মিউটেশ্যন হোৱা নাই, বহুত মানুহে মাটিৰ কাগজ পোৱা নাই, দেউতাকৰ মাটি ল'ৰালৈকে ট্ৰান্সফাৰ হোৱা নাই, বহুত মাটিৰ লেণ্ড ৰেকৰ্ডছ নাই। নামেৰে এটা মানুহক ভূমিৰ সমস্যাবিলাক দূৰ কৰাৰ বাবে এটা নতুন মিছন চলাবলৈ আমি সিদ্ধান্ত লৈছোঁ। তাৰ ডিটেইলছ আমি সময়ত আপোনালোকক কম। বিভিন্ন ক্ষেত্ৰত যাতে সৰ্বসাধাৰণ জনতা DC অফিচতো আহিব নালাগে, ছেক্ৰেটেৰিয়েটতো যাব নালাগে, হয় পৰ্টেলৰ জৰিয়তে আৰু নহয় সেল্ফ চাৰ্টিফিকেশ্যনৰ জৰিয়তে বিভিন্ন নিজৰ সমস্যা সমাধান কৰিব পাৰে, সেই বিষয়েও এই বৈঠকখনত আলোচনা হৈছে। তৃতীয়তে, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সময়মতে আমি কেনেকৈ লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেই বিষয়ে এই গোটেই সময়ছোৱাত খৰচি মাৰি আলোচনা কৰা হৈছে। জিলা উপায়ুক্ত পৰ্যায়ত প্ৰশাসনত থকা যিবিলাক অসুবিধা, মেন পাৱাৰৰ পৰা ফাইনেন্সিয়েল ৰিচোৰ্চলৈকে এই গোটেই কথাবোৰ ইয়াত আলোচনা কৰা হৈছে। পুলিচে লৈ থকা ব্যৱস্থাসমূহৰ লগত চিভিল এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ একেলগে কাম কৰিব পাৰে। আমি ড্ৰাগছ ধৰিছোঁ, কিন্তু ড্ৰাগছ খোৱা ল'ৰাজনক ৰিহেবিলিটেশ্যন কৰা কামটো হ'ল চিভিল এডমিনিষ্ট্ৰেশ্যনৰ। এই দুইটা ব্যৱস্থাক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এই গোটেই দিশবিলাক খৰচি মাৰি ইয়াত আলোচনা হ'ল। তাৰোপৰি প্ৰত্যেকটো বিভাগৰ আঁচনিসমূহ মাননীয় মন্ত্ৰীসকল আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও জিলা উপায়ুক্তসকলৰ আগত দাঙি ধৰিলে আৰু মই ভাবোঁ খুব এটা প্ৰডাক্টিভ ছেশ্যন হ'ল। নেক্সট DC কনফাৰেঞ্চ আমি তেজপুৰত অনুষ্ঠিত কৰিম 6 মাহ পিছত, আৰু তেতিয়ালৈকে আজি ডিফুত হোৱা সিদ্ধান্তসমূহ আমি তেজপুৰত আকৌ এবাৰ পৰ্যালোচনা কৰাৰ সুবিধা পাম। থাকে, গতিকে কিছুমান ক্ষেত্ৰত চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে যে এইখন চৰকাৰ আছে, বেয়া কাম নকৰে, অসমৰ মাটি এৰি নিদিওঁ বুলি কৈছে মানে এৰি নিদিয়ে। গতিকে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিলেহে প্ৰশাসন চলিব। যদি চৰকাৰক সন্দেহ কৰি থাকে তেতিয়াহ'লে আমাৰ ভাৰতখন দ্বিখণ্ডিত হৈ যাব। অসম নাগালেণ্ডৰ কাজিয়া হ'ব, অসম মেঘালয়ৰ কাজিয়া হ'ব। আমিতো 70 ৰাষ্ট্ৰ নহয়, আমি একেখন ভাৰতৰে প্ৰদেশ। ঠিক আছে, কথা আলোচনা হোৱা নাই। মেঘালয়ত আমি 6টা পইণ্ট সমাধানৰ কাৰণে লৈছোঁ। তাত ব্লকটো বৰ্তমান আমি লোৱা নাই বা লাম্পিও লোৱা নাই বা আন যিবিলাক বিষয় খুব টান সেইবিলাক লোৱা নাই, অকল সহজ বিষয়বিলাকহে আমি লৈছোঁ। গুৱাহাটীত হ'ব, এইখন বেছিকেলি হোম ডিপাৰ্টমেণ্ট ৰিলেটেড হ'ব। আমি বছৰত 3খন কৰোঁ, 6 মাহত। এখন DCৰ কনফাৰেঞ্চ এক্সক্লুচিভলি, এখন SPৰ কনফাৰেঞ্চ এক্সক্লুচিভলি, এখন SP আৰু DCৰ জইণ্ট কনফাৰেঞ্চ, সেইখন গুৱাহাটীত হ'ব। পিচ ৰেকৰ্ডৰ গোটেই বিষয়টো অসম চৰকাৰে সমগ্ৰ আমাৰ লগত থকা কাম কাজ কৰি
ভাৰত চৰকাৰক দি দিছে। এতিয়া বিষয়টোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব সেইটোৱে হ'ব। আমাৰ বা যিসকলে চহী কৰিব, আমাৰ দুয়োটা পক্ষৰ ইয়াত আৰু কোনো ইছ্যু নাই। আমি গোটেই কাগজ পত্ৰ ধুনীয়াকৈ বনাই ভাৰত চৰকাৰক আমি দি দিছোঁ। সেইটো বিষয় ইয়াত অহা নাই। 20 একৰ্ডৰ লগত সেইটো সম্পৰ্ক নাই। সেইটো বেলেগ কৰি আমি কাউন্সিলৰ লগত পাতি আছোঁ। সেইটোৰ কাৰণে আমাৰ অট'নমাছ কাউন্সিলে সুকীয়াকৈ মেমৰেণ্ডাম দিছে দিল্লীত, আৰু এই বিষয়টো অট'নমাছ কাউন্সিল আমি আৰু দিল্লী আমি বহি আছোঁ। গিভ এণ্ড টেক পলিচি মানে এইটোৱে পলিচি যে য'ত তেওঁলোকৰ ন্যায্যপ্ৰাপ্ত সেইটো আমি তেওঁলোকক দিব লাগিব, আমাৰ য'ত ন্যায্যপ্ৰাপ্ত সেইটো আমি ল'ব লাগিব। এইটো কথাটো মই কোৱা নাই। এইটো কথা আপোনালোকে প্ৰচাৰ কৰিলে মই কি হেল্প কৰিব পাৰোঁ কওক। আপোনালোকে যদি মানুহক বিপথে পৰিচালিত কৰি তাৰ পৰা কিবা ভাল লাগে এইটো আপোনালোকে কৰিব, কিন্তু লাইনৰ বাহিৰত যাতে নাযায় সেইটো চাব। কাৰণ এইবিলাক ঘটনাই সাধাৰণ মানুহৰ মাজত কেতিয়াবা কাজিয়া পেচাল লগাই দিব। আকৌ এটা মিজোৰামৰ দৰে ঘটনা হ'ব, আকৌ আমি যাব লাগিব। গতিকে ইমানটোৱে কৰিব যিটো কামলৈকে শান্তি শৃংখলা অটুট থাকে। ঠিক আছে, চব ঠিক আছে। আমি চব চুবুৰীয়া ৰাজ্য, আমি বন্ধু ভগ্নী, আমি মিলিজুলি থাকিব লাগিব। অসমৰ মাটি কোনেও নলয়, আমিও তেওঁলোকৰ মাটি নলওঁ। কিন্তু সাংবাদিকসকলে এইটো ইছ্যু বহুত সোমাব নালাগে, কাৰণ এইটো আপোনালোকে বুজি পোৱা ইছ্যু নহয়। চব ঠিক থাকিব, খালি এইটোৱে কথা। আপোনালোকে সোমালে ভাল কাম এটাৰ পিছতে নিউজ লিখি থাকে বোলে দুইটা পক্ষ পুলিচ আঁতৰি গ'ল। এতিয়া ক'ৰবাত যদি কোনোবা মানুহ এজন ফুৰিবও আহে লিখি দিয়ে নাগালেণ্ডৰ